প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰাটি জড়িত হয় ৰেলৱে স্কুলৰ পৰা। ৰেলৱে স্কুল যি ডিমাপুৰত আছে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে লামডিং ডিভিজন, অফিচ অফ দ্য ডিভিজন ৰেলৱে মেনেজাৰ, হোজাই ষ্টেট, আছাম। Walk-in interview for engagement of part-time school teachers on contractual basis in Railway High School, Dimapur. Railway High School, Dimapurer বাবে আপোনাৰ walk-in ইণ্টাৰভিউটো 2 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, 21 জানুৱাৰীত শেষ হ'ব। ষ্টাৰ্টিং টাইম আৰু ক্লজিং টাইম ইয়াত কৈছে, it has been decided to conduct walk-in interview for filling up the following vacant post of teachers in Railway High School, Dimapur by engaging suitable candidates purely on contract basis. The engagement will be on a part-time basis on fixed consolidated monthly remuneration for a period not more than 200 working days. 200 working days or appointment of regularly selected candidates from Railway Recruitment Board or availability of regular railway employee, whichever is earlier as per further instructions issued by Railway Board from time to time. 200 দিনলৈকেহে হ'ব আপোনাৰ চাকৰিটো। আৰু কি পদ খালী? আপোনাৰ প্ৰাইমেৰী টিচাৰ পদ খালী, হিন্দীৰ জেনেৰেল পদ খালী আছে, TGT পদ খালী, বেংগলীৰ ইংৰাজী, হিন্দী, ছ'চিয়েল ছায়েন্স, মিউজিক, কম্পিউটাৰ। ফাৰ্ষ্ট উইক অফ ফেব্ৰুৱাৰীতে ইণ্টাৰভিউ হোৱা কথা। তাৰপিছতে ৰেমুনাৰেশ্যন PGTয়ে 27,500 টকা লাভ কৰিব। হাইস্কুল আৰু হাই ছেকেণ্ডেৰী দুয়োটাৰ বাবেই হয় এইটো। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT 26,250 টকা, প্ৰাইমেৰী ৰেলৱে টিচাৰ PRT 21,250 টকা। বয়সটো 18 পৰা 65 বছৰ হ'ব। আৰু PGTৰ বাবে আপোনাৰ দুবছৰীয়া ইণ্টিগ্ৰেটেড কোৰ্চ কৰিব লাগিব MSCত, আৰু নহ'লে মাষ্টাৰ ডিগ্ৰী থাকিলেও হ'ব, আৰু 50% লাগিব। PGT বায়'লজিৰ বাবে বটানী, জুলজি, লাইফ ছায়েন্স, বায়'ছায়েন্স, জেনেটিক্স, মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি, মলিকুলাৰ বায়' আৰু প্লেণ্ট ফিজিঅ'লজি এনেকুৱা মেজৰ পঢ়া হ'ব লাগিব। PGT হিষ্ট্ৰীৰ কাৰণে হিষ্ট্ৰীৰ পঢ়া হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী। পলিটিকেল ছায়েন্সৰ কাৰণে পলিটিকেল ছায়েন্স, কমাৰ্চৰ কাৰণে কমাৰ্চ, একাউণ্টেঞ্চি হ'লেও হ'ব, মানে তাত প্ৰফিচিয়েঞ্চি থাকিব লাগিব বেংকিং আৰু ফাইনেন্সত। আৰু BEdটো লাগিব, ইংৰাজী আৰু হিন্দীত পাৰিব লাগিব, আৰু কম্পিউটাৰ এপ্লিকেশ্যন পাৰিব লাগিব। TGTৰ বাবে দুবছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন আৰু 50% লাগিব, আৰু পষ্ট গ্ৰেজুৱেশ্যন হ'লেও হ'ব। তাৰপিছত ইণ্টিগ্ৰেটেড থাকিলেও হ'ব, BEd MAd হ'লেও হ'ব, আৰু টেট পাছ কৰা হ'ব লাগিব, সেইটো বিচাৰিছে। ফিজিকেল এডুকেশ্যনৰ কাৰণে সেই বিষয়ত লাগিব, ফাইন আৰ্টছৰ কাৰণে সেই বিষয়ত লাগিব, TGTৰ কাৰণে কম্পিউটাৰ ছায়েন্সত লাগিব, প্ৰাইমেৰী টিচাৰ কাৰণে প্ৰাইমেৰী টিচাৰত লাগিব, আৰু ডিপ্ল'মা ডিগ্ৰী কোৰ্চ ইন টিচাৰ এডুকেশ্যন সেই তেনেকুৱা যদি থাকে তেনেকুৱাত লাগিব। টাৰ্ম এণ্ড কণ্ডিশ্যনটো পাৰ্ট টাইমে হয়, সেইটো বিষয়ে কৈছে। আৰু যদি আপোনাৰ কিবা ৰিজাৰ্ভেশ্যন আছে তেতিয়াহ'লে সেই চাৰ্টিফিকেটটো আপুনি আনিব লাগিব। প্ৰতি মাহৰ মূৰত আপোনাক চেলেৰি দিয়া হ'ব। এপ্লিকেশ্যন ফৰ্মত ডেট অফ বাৰ্থ প্ৰুফ সেইটো লাগিব। ST SC OBC যিয়ে হয় আপোনাৰ কাষ্ট চাৰ্টিফিকেট, শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট গোটেই নিব, অৰিজিনেল আৰু জেৰক্স। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নিব, আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড, পান কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, আৰু গুড কেৰেক্টাৰ চাৰ্টিফিকেট ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গেজেটেড অফিচাৰৰ পৰা, NOC যদি আপুনি কাম কৰি আছে। এই গোটেই ফিল আপ কৰি আপোনালোকে ইমেইল কৰিব লাগিব ছফ্ট কপি APO3LUMDING@gmail.com। আৰু 7টা চাৰ্টিফিকেট যিহেতু ইয়াত উল্লেখ কৰিলে ওপৰত, সেইটো আপোনালোকে গাঁঠি দিব লাগিব ছফ্ট কপি। তাৰপিছতে বাকী অৰিজিনেল কপিটো ইণ্টাৰভিউৰ দিনাখন আনিব লাগিব। এইটো হৈছে আপোনাৰ এপ্লিকেশ্যন
ফৰ্মেট এই এপ্লিকেশ্যন ফৰ্মেটটো প্ৰিণ্ট আউট কৰি আপোনালোকে লিখি মেলি পঠাই দিব পাৰিব ইয়াত চাই লওক ফটো লাগে ছিগনেচাৰ লাগে কেটেগৰী অফ পোষ্ট এপ্লাইড ফৰ কি পোষ্ট এপ্লাই কৰিছে নেম অফ এপ্লিকেণ্ট ফাদাৰ নেম ডেট অফ বাৰ্থ এইবোৰ জানেই আৰু এক্সাম পাছ ইয়াত আপোনাৰ চাইন আৰু এই বস্তুসমূহ ভৰাই দিব লাগিব তো আশা কৰোঁ আপোনালোকে গম পালে কি পদ খালী হৈছে কি পদ খালীটো গম পালে কম্পিউটাৰ পদ খালী মিউজিক টিজিটিৰ ছায়েন্স ছ'চিয়েল ছায়েন্স হিন্দী ইংৰাজী বেংগলী টিজিটি পিআৰটিৰ ক'লোৱে আৰু পিজিটিৰ কাৰণেও খালী সেইকাৰণে ইয়াতে পিজিটিৰ কথাটো কৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰেমুনাৰেশ্যনো ক'লোঁ আপোনালোকক কিমান চেলেৰি কি হ'ব তেওঁলোকৰ ৱেবছাইটত গ'লে এইটো আপোনালোকে পাই যাব মানে নৰ্থ ইষ্ট ৰেলৱে লামডিং ডিভিজনৰ যিটো ৱেবছাইট বা নৰ্থ ইষ্ট ৰেলৱেৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ৱেবছাইটত গ'লেও এইটো গম পাব ধন্যবাদ